আৰু এই কাৰ্যালয়খনত একদম কম সংখ্যক কৰ্মচাৰী উপস্থিত আছে, আপুনি কি ক'ব এই সন্দৰ্ভত? কম সংখ্যক মানে ইয়াতে আপোনাৰ 13জন কৰ্মচাৰী হয়, 13জনৰ ভিতৰত আমি 4জনক দেখিলোঁ। বাকী যিবিলাক গুৰুত্বপূৰ্ণ আপোনাৰ ফাইল লৈ কাম কৰে, যিবিলাক গুৰুত্বপূৰ্ণ বিষয়া সেইবিলাক এটা উপস্থিত নাই। এতিয়া 12:30 বাজিছে, 12:30 বাজিছে, যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নিৰ্দেশনা দিছে যে পূৰা টাইম মতে অফিচত থাকিব লাগিব আৰু আমাৰ অসমৰ শিক্ষা ব্যৱস্থাটো উন্নয়ন কৰিব লাগিব আৰু ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত সমান্তৰালকৈ অসমখন উন্নয়ন কৰিব বিচাৰিছে। সেইটো সময়ত লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডত যি হেমাহি আপোনাৰ বিঅ' ছাৰটো নাই, বিঅ' ছাৰক ফোন কৰিলেও ৰিচিভ নকৰে। মই নিজে 2 দিন ফোন মাৰিছোঁ কিন্তু ৰিচিভ কৰা নাই, পিছতো ৰিটাৰ্ণো কৰা নাই। আমি লোকেল স্থানীয় মানুহ, আমাৰো কিছুমান কাম থাকে আৰু যিবিলাক মানুহ দূৰ দূৰণিৰ পৰা আহিছে সেইবিলাক মানুহে কোনো ধৰণৰ কাম কৰিব পৰা নাই। লাওখোৱা এইটো সংখ্যালঘু অধ্যুষিত অঞ্চল। আজি কৰ্মচাৰীৰ সংখ্যা আমি 4জন দেখিলোঁ। 4জনৰ ভিতৰত 4th গেট লৈ পেলাই হয়, 4th গেট লৈ 4জন আৰু বাকী যিবিলাক গুৰুত্বপূৰ্ণ বিষয় আছে সেইবিলাক এটাও উপস্থিত নাই। এনেকৈ হ'লে আপোনাৰ শিক্ষা জগতটো ধ্বংস হৈ যাব। লাওখোৱা শিক্ষা প্ৰাথমিক খণ্ডটো আপোনাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল হোৱাৰ কাৰণ হেতুকেই আপোনাৰ ইয়াৰ গাফিলতি কৰি আছে। সিহঁতে ভাবিছে ইয়াত কোনো মানুহ নাই। ব্যক্তি আৰু সচেতন ব্যক্তি হিচাপে আপুনি অসমৰ মুখ্যমন্ত্ৰীক বা অসমৰ শিক্ষামন্ত্ৰীক কি আহ্বান জনাব? আহ্বান মানে এতিয়া 12:30 বাজিছে, এতিয়ালৈকে তেনেকৈ হেমাহিত অফিচটো চলাই আছে। এইবিলাকক মানে ইনকুৱাৰীত পেলাব লাগে আৰু এইবিলাক নাকি লগাব লাগে। এনেকৈ অফিচ নচলে, এনেকৈ শিক্ষা ব্যৱস্থাটো উন্নয়ন নহয়। যিটো মানে প্ৰাথমিক শিক্ষাখণ্ড আছে, ইয়াতে প্ৰধান শিক্ষকসমূহ আহে বিভিন্ন কাম লৈ আৰু আপোনাৰ বিভিন্ন ধৰণৰ পেঞ্চনৰ কাম আছে, ৰিটায়াৰ যিবিলাক অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আছে সেইবিলাকৰ কাম আছে। ইয়াত যে গাফিলতি কৰি আছে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, এইটো অতি সোনকালে ব্যৱস্থা লওক, নহ'লে আমি ৰাইজ ওলাই আহিম। ৰাইজে আমি ইয়াৰ প্ৰতি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। কাৰণ এনেকৈ অফিচ নচলে। চৰকাৰে অফিচাৰবিলাকক সা সুবিধা দি আছে, দৰমহা দি আছে, সিহঁতে নাকত তেল দি ঘৰত শুই থাকিলে নহ'ব, অফিচত আহিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। ৰাইজৰ সেৱাৰ কাৰণে দিছে, দৰমহাটো চৰকাৰে এনেই দিয়া নাই, বিভিন্ন ধৰণৰ ফেচিলিটিটো এনেই দিয়া নাই। ৰাইজৰ সেৱা কৰিব লাগিব, ৰাইজৰ কাম কৰিব লাগিব। সেইটোতো ভাবিছে যে সংখ্যালঘু অঞ্চল এইবিলাকত নগ'লেও হ'ব, কিন্তু জংঘল খালী নহয়, জংঘলত ভাগ আছে। আমি মানুহ চিনি পাওঁ। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰ অনুৰোধ জনাইছোঁ, অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰক।